দেশত হিন্দু নির্যাতন বন্ধ করো, বাংলাদেশে মৌলবাদে, বাংলাদেশে মৌলবাদে, বাংলাদেশে মৌলবাদে, মোহাম্মদ আলী, মোহাম্মদ আলী, মোহাম্মদ আলী। প্ৰতিবাদী কাৰ্যসূচী হাতত লৈছো আৰু আপোনালোকে সমগ্ৰ বিশ্বজুৰি দেখিছে বাংলাদেশ যি ঘটনা কৰিছে আমাৰ হিন্দু মানে বাংলাদেশৰ যিসকল আমাৰ হিন্দুসকল আছে তাৰ ওপৰত যি নিৰ্যাতন চলিছে, এজন মানুহক জিন্দা এটা মানুহক মাৰি কেনে মানে ৰাস্তাত গছত জ্বলাই কেনে জ্বলাই দিছে। ইয়াতকে হিংসাত্মক ঘটনা বিশ্বত হোৱা নাই। যিটো বাংলাদেশ চৰকাৰৰ আন্দোলনত হৈছে তাৰে যিখিনি মৌলবাদী চলি আছে তাৰ প্ৰতিবাদত আমি কাৰ্যসূচী লৈছো আৰু বাংলাদেশৰ চৰকাৰক সকলোৱে দিছো আপোনালোকে যদি নেক্সট কোনো আমাৰ হিন্দুক তাতে কিবা এটা কৰে আপোনালোকৰ বাংলাদেশ নাথাকে, ইয়াত পৃথিৱীৰ মানচিত্ৰৰ পৰা বাংলাদেশ গুচি যাব। আৰু বহুতো দুখ আছে, বহুত কষ্ট আছে। আজি এটা হিন্দু ধৰ্মীয় এই মানুহজনৰ কোনো দুখ নাছিলে, তাৰ এটাই দুখ হিন্দু বুলি কি এটা দুখ কৰিছিল, তাক কেনেকুৱা নিৰ্ভৰ হত্যা কৰিলে। বাংলাদেশত পৃথিৱীত নোহোৱা ঘটনা বাংলাদেশত ঘটিছে। এজন হিন্দু ল'ৰাক মাৰি পিটি লেংটা কৰি পুলিচৰ আগত জ্বলাই দিছে। আমি প্ৰথমতে তাক জিৰণীয়া গৰিহণা দিছো আৰু বাংলাদেশ ভাৰতৰ পৰা জন্ম হোৱা বাংলাদেশ আজি ভাৰতৰ লগত টক্কৰ দিব আহিছে। ভাৰতে পেচাব কৰি দিলে বাংলাদেশ ভাঙি যাব আৰু বাংলাদেশৰ যে ইংলিছ চৰকাৰ, এই ইংলিছ চৰকাৰক আমি গৰিহণা দিছো আৰু দাবী জনাইছো যে অনাগত দিনত আমাৰ হিন্দুসকলক সুৰক্ষা দিয়ে যেন, নহলে ইয়াত কৰি ভয়াৱহ পৰিস্থিতি হব আৰু ভাৰতবৰ্ষই কেৱল ইচ্ছা কৰিলে বাংলাদেশক উৰাই দিব পাৰিব আৰু ভাৰতবৰ্ষৰ ল'ৰা মানে ভাৰতবৰ্ষৰ জন্ম হৈও বাংলাদেশৰ হিন্দুসকলক জিন্দা জ্বলাই দিয়াটো ঘৃণনীয় কাম কৰিছে আৰু আমি ইয়াক গৰিহণা দিছো। শেহতীয়াকে আমি প্ৰত্যেকে দেখিবলৈ পাইছো যে আমাৰ চুবুৰীয়া ৰাষ্ট্ৰ বাংলাদেশত যি ধৰণৰ এক বৰ্বৰ কাণ্ড সংঘটিত কৰি আহিছে, সেই ক্ষেত্ৰত আজি আমি তীব্ৰভাৱে ঘৃণা কৰা, নিন্দা কৰাই নহয়, আচলতে আমি কিদৰে আচলতে তেওঁলোকক মানে গৰিহণা জনাম তাৰ ভাষা বিচাৰি পোৱা নাই। আপোনালোকে প্ৰত্যেকেই জানে যে এনেকুৱা ধৰণৰ কাণ্ড আচলতে ভাল মানসিকতাৰ মানুহে নকৰে। যদি কেতিয়াবা কৰবাত কিবা কোনোবাই ধৰ্মত আঘাত কৰে বা কিবা কৰে তাৰ বিচাৰ থাকিব নিশ্চয়, কিন্তু মানুহ এজনক জীৱনতে জ্বলাই হত্যা কৰাটো কোনোদিন মানে কোনো প্ৰকাৰে মানে সেইটো সমৰ্থনযোগ্য নহয় বা সেইটো গৰিহণা দিয়াৰো কোনো ধৰণৰ ভাষা নাথাকে। এতিয়া আমি ক'ব বিচাৰিছো যে যিখন চৰকাৰ তাত চলি আছে, অন্তৰ্বৰ্তীকালীন যিখন চৰকাৰ চলি আছে, সেই চৰকাৰৰ মুৰব্বীজনক আমি সকীয়াই দিব বিচাৰিছো। অনাগত দিনত যদি হিন্দু বা সংখ্যালঘুসকলৰ ওপৰত যদি তেওঁলোকে যদি এনেকুৱা ধৰণৰ মানসিক অত্যাচাৰ বা শাৰীৰিক অত্যাচাৰ যদি কৰিব লগা হয়, তেতিয়াহ'লে কিন্তু আমাৰ এই যিখন ভাৰত চৰকাৰ আছে, ভাৰত চৰকাৰ বা অসম চৰকাৰ, আমাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আছে, আমি তেখেতক জনাই দিব বিচাৰিছো যে তেখেতে ভাৰত চৰকাৰৰ লগত আলোচনা কৰি যি ধৰণৰ ব্যৱস্থা ল'ব লাগে তেওঁলোকে সোনকালে ল'ব লাগে। অন্যথা কিন্তু যিখিনি তেওঁলোকে আজিৰ তাৰিখত আমাক তাতে মানে আমাৰ হিন্দু মানুহখিনিক বা যিখিনি সংখ্যালঘু মানুহখিনিক তেওঁলোকে যি ধৰণৰ অত্যাচাৰ কৰি আছে, এটা সময়ত কিন্তু নিশ্চয় কৰি তেওঁলোকে আমাক দিব বুলি আমি এতিয়া ধৰণৰ ধাৰণা কৰিব পাৰিছো। যাৰ কাৰণে এনেকুৱা ধৰণৰ এটা কথা আজিৰ তাৰিখত তেওঁলোকে নগণ্য মানুহ কেইজনমান থকাৰ পিছত আজি ভাৰতৰ নিচিনা এখন ৰাষ্ট্ৰক তেওঁলোকে দম দিব পৰা হ'ল বা ভাৰতৰ নিচিনা এখন ৰাষ্ট্ৰক তেওঁলোকে মানে সকিয়নি প্ৰদান কৰিব পৰা হ'ল যে ভাৰতে আমাক কি কৰিব পাৰিব। এই কথাখিনি তেওঁলোকে চিকেন নেকৰ কথা কয় বা বিভিন্ন ধৰণৰ কথা কৈ তেওঁলোকে আমাক ব্যতিব্যস্ত কৰি আছে। এই কথাখিনিকে আমি চৰকাৰক দোহাৰি দিব বিচাৰিছো এই প্লেটফৰ্মৰ জৰিয়তে যে চৰকাৰে বিহিত ব্যৱস্থা কৰক, অতি সোনকালে বিহিত ব্যৱস্থা কৰক আৰু এই বাংলাদেশীবোৰক যাতে অতি সোনকালে তেওঁলোকে যাতে শিষ্টাচাৰ বজাই ৰাখিবলৈ মানে বজাই ৰখাৰ কাৰণে যাতে তেওঁলোকে বাধ্য হয়, এইখিনি কাম চৰকাৰে যাতে অনতিপলমে কৰা হয়, এইখিনিয়ে মোৰ